Hello everyone, মোৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৰে ভাল, আমাৰো ভালেই। আৰু এতিয়া বহি আছোঁ লখিমপুৰৰ ৰেষ্টুৰেণ্টত আৰু ইয়াৰ পৰা আজি মোৰ ব্লগটো আৰম্ভ কৰিছোঁ। আৰু মোৰ লগত আছে এইফালে এয়া চনু মানু, এইফালে মোৰ মা আৰু এয়া মিঠু আৰু বাহঁত আহিছে, বাহঁত তললৈ গৈছে। আৰু আমি কলৈ যাওঁ কি কি কৰোঁ সকলোখিনি দেখুৱাই থাকিম, তেন্তে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এতিয়া আমি এয়া ৱেইট কৰি বহি আছোঁ আৰু এয়া অৰ্ডাৰ কৰি থোৱা আছে আৰু এয়া এতিয়া আমাৰ প্লেট আহিছে। খানা আহি গ'ল আৰু খানাত আছে আমাৰ বাটাৰ চিকেন, চাহি পনীৰ আৰু জিৰা ৰাইচ। আৰু আমি এতিয়া খাই লওঁ আৰু তাৰপিছত আকৌ লগ পাই আছোঁ। খাই বৈ আমি এতিয়া তললৈ নামি আহি আছোঁ আৰু এতিয়া যাওঁ আমি মুভি চাবলৈ গ'লে তেন্তে পিকচাৰ হল পাই গ'লোহি আৰু এতিয়া আমি এয়া ওপৰলৈ গৈ আছোঁ। আৰু এইফালে এয়া বাই টিকেট কাটি আছে। যতীন দাৰ নতুন মুভি ৰাঘৱ চাবলৈ আহিছোঁ। লখিমপুৰত ৰাঘৱৰ ভিৰ হৈছে, এয়া চাওক আপোনালোকে দেখি নিশ্চয় গমেই পাইছে, মানুহ বহুতেই হৈছে। আৰু এয়া আমি এতিয়া ভিতৰলৈ গৈ আছোঁ। আমি এয়া বহি ল'লোহি আৰু অকণমান পিছতেই ৰাঘৱ আৰম্ভ হ'ব। আমি চাই লওঁ, তাৰপিছত আপোনালোককো জনাই আছোঁ ৰাঘৱ চাই কেনেকুৱা পালোঁ, আগতীয়াকৈ চাই লওঁ তাৰপিছত কৈ আছোঁ। সদায় ব্যস্ত চহৰ নগৰবোৰত প্ৰতিগৰাকী মানুহে একোটা জীৱন কাহিনী কঢ়িয়াই লৈ ফুৰে। সেই কাহিনীৰ কিছুমান অধ্যায় আৰম্ভ হয় লাহে লাহে। এবাৰ বুজাই দিব খোজো মই, অনবৰতে যিয়ে টকাৰ মোনাখন লৈ নিজকে ৰজা বুলি ভাবি ঘূৰি ফুৰে, সিহঁত আচলতে দানৱ হয়। আৰু দয়া মৰমৰ মোনাখন যিয়ে অনবৰতে কান্ধত কঢ়িয়াই লৈ ফুৰে, সি ৰাঘৱ হয়। ৰাঘৱ ৰাঘৱ তাই ভাবে হিচাপ কেতিয়াও সদায় নহয়। আমি ৰাঘৱ চালোঁ, আমাৰ চাই ভাল লাগিলে, আপোনালোকেও চাওক, আপোনালোকৰো নিশ্চয় ভাল লাগিব। এটা সুন্দৰ কাহিনী, পৰিয়ালৰ সকলো লোকে একেলগতে বহি ভালকৈ চাব পৰা এটা ভাল কাহিনী। আৰু অসমীয়া ফিল্মত বহুত দিনৰ মূৰত এনেকুৱা এটা কাহিনী চাবলৈ পাইছোঁ। আৰু ভিডিঅ'টো যদিহে চাই ভাল পালে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে আজিলৈ আহিছোঁ, বাই বাই।